চাওক ইয়াতে মই আপোনালোকে চাব লাষ্ট 2 মাহৰ পৰা মই যোৱা ছেপ্টেম্বৰৰ 19 তাৰিখলৈ মই বিটিএডি নিৰ্বাচনৰ প্ৰচাৰত আছিলোঁ আমাৰ দলৰ ফালৰ পৰা আৰু 19 তাৰিখে তেখেতে আমাৰ 20 তাৰিখলৈ প্ৰচাৰ আছিলে 19 তাৰিখে তেওঁ ঢুকোৱাৰ পিছত আমাৰ প্ৰচাৰ কাৰ্য বন্ধ কৰি দিলোঁ বন্ধ কৰাৰ পিছত মই গুচি আহিলোঁ তাৰ পৰা আৰু সেইদিনাৰ পৰা আজিলৈ মই কোনো ধৰণৰ ৰাজনৈতিক সভা সমিতি মোৰ কোনো ধৰণৰ ফেচবুক পোষ্টত মই যোৱাই নাই মই সম্পূৰ্ণ আঁতৰি আছোঁ এই 50টা দিন মই সম্পূৰ্ণ ৰাজনীতিৰ পৰা আঁতৰি আছোঁ মানে মোক আপোনালোকে দেখা নাপাব আৰু কিছুমানে ধৰি লওক ৰাজনৈতিক স্বাৰ্থত কৰিছে নাই কৰা এইবিলাক ৰাইজে লক্ষ্য কৰি আছে কিন্তু আৰু মোক এইকাৰণে ক'ব নোৱাৰে কাৰণ মই যিটো দলত আছোঁ সেই দলততো আমাৰ কোনো চৰকাৰো নাই বা কোনো বিৰোধীটো নাই বিধায়কো নাই সাংসদো নাই গতিকে সেইটোত আৰু ৰাজনীতিৰ কথা আহি নপৰে তথাপি যিহেতু নিৰ্বাচন ওচৰত ধৰি লওক জানুৱাৰীৰ পৰা মানে অকণমান সেই চিন্তা চৰ্চা কৰিম আৰু মই এইকেইদিন ধৰি লওক মই সময় মিলাব পৰা নাই কাৰণ বিভিন্ন ধৰণৰ নতুন নতুন তথ্য আহি আছে আৰু মই অসমৰ ৰাজ্যক যিহেতু মই স্পষ্টকৈ কৈছোঁ যে 3,70,00,000 জনসাধাৰণে যিটো বিচাৰি আছে যাৰ বাবে মই কষ্ট কৰি প্ৰতিটো ডেভেলপমেণ্ট প্ৰতিটো যিটো এই বছৰৰ যিটো আপডেট মই ছ'চিয়েল মিডিয়াৰ সংবাদ মাধ্যম যোগে জনাই আছোঁ সেই গতিকে মই ৰাজনীতিৰ পৰা অকণমান আঁতৰি আছোঁ এই জানুৱাৰীৰ পৰা মই আকৌ ধৰি লওক যে নিৰ্বাচন যিহেতু ওচৰত আহিব এটা দলৰ দায়িত্বত আছোঁ যিহেতু আৰম্ভ কৰিম সেইবোৰ আমাৰ আগে পিছৰ আলোচনা হৈছে গতিকে আমাৰ ছাৰ্ভে চলি আছে এটা দলৰ কলিকতাৰ পৰা আমাৰ টিম আহিছে ছাৰ্ভে চলি আছে সেইবোৰ আপোনালোকে ধৰি লওক ডিচেম্বৰৰ শেষৰ ফালে গম পাই যাব আমি কেইটাত খেলিম আৰু কিন্তু ভালে কেইখন আসনত আমাৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াব পূৰ্বতে এতিয়া ধৰি লওক মই টিএমচিত নাছিলোঁ এতিয়া যিহেতু মই ছিনিয়ৰ ভাইচ প্ৰেছিডেণ্ট পষ্টত আছোঁ আমি যিটো আমাৰ তত্ত্বাৱধায়ক মলয় ঘটক মন্ত্ৰী অসমৰ তেওঁ পশ্চিমবংগৰ মন্ত্ৰী লেবাৰ মিনিষ্টাৰ তেখেতৰ লগত ধৰি লওক এনে যোগাযোগ হৈছে যে সংগঠনৰ কামৰ বিষয়ে জানিব চেষ্টা কৰিছে আৰু ক'লে যে আমি খুব ভালদৰে ইলেকশ্যনটো খেলিব লাগিব ইয়াতে কাৰণ বিজেপিৰ প্ৰতি ৰাইজ যথেষ্ট হৈছে বিকল্প আকৌ কংগ্ৰেছো হৈ থকা নাই তৃতীয় হেৰি বিচাৰি আছে এতিয়া এই ধৰণৰ বিভিন্ন ধৰণৰ কথা আছে বাৰু মই এই মুহূৰ্তত ৰাজনীতিৰ প্ৰসংগটো কি হৈছে মই এতিয়ালৈ ইমান খবৰ ৰখা নাই যে যিহেতু ৰাজনীতিতকৈ জুবিন গাৰ্গৰ হত্যাৰ প্ৰসংগটো বেছি গুৰুত্বপূৰ্ণ অসমৰ ৰাইজৰ বাবে